স্বাগতম পাকঘৰ কুন্তলালৈ মই কুন্তলা আজি বহু দিনৰ মূৰত আপোনালোকে আৰু এটা ৰেচিপি লৈ আহিছোঁ একদম টেষ্টি ৰেচিপি আৰু আপোনালোকে জানে যে মোৰ ৰেচিপিবোৰ সিম্পল হয় টেষ্টি হয় আৰু হেলদি হয় ৰেচিপিটো কি হয় চাবৰ কাৰণে আহক কুকাৰটো লৈছোঁ কুকাৰটো মই ব্যৱহাৰ কৰিছোঁ বাৰু আৰু ইয়াত মই সিজাইছোঁ কি জানেনে এয়া আমাৰ সকলোৰে প্ৰিয় আলু এতিয়া ৰেচিপিটোৰ কিহেৰে হ'ব কিহেৰে বনাম গম পালে কিন্তু কি বনাম চাই থাকিলে আপোনালোকে গম পাব মই এইখিনি সিজাই লৈছোঁ আৰু সিজাওঁতে মই ইয়াত কোনো ধৰণৰ নিমখ হালধি বা মছলা ব্যৱহাৰ কৰা নাই পানী যিটো আছে মানে সৰু আলুখিনি মই ঠিক ডুব যোৱাকৈ পানী গৰম পানী দি পেলাই সিজাইছোঁ 4টা হুইচেল মাৰিছোঁ আলুখিনি ভালকৈ সিজিব লাগিব আৰু আলু সিজোৱাবলৈ বহুত ডাঙৰ কথা নহয় সকলোৱে জানে কিন্তু যিসকল নতুন শিকা আৰু প্ৰথম পাকঘৰলৈ আহিছে বনাবলৈ তেখেতসকলৰ কাৰণে আলু কেনেকৈ সিজাই মই কৈ দিছোঁ আলুখিনি পানী ডুব যোৱাকৈ দিব 3টা হুইচেল মাৰিব চৰি বা 4টা হুইচেল মাৰিব এখন ফুটা থকা চালনী মই উলিয়াই লৈছোঁ যাতে পানীখিনি নিগৰি পৰে আৰু ৰেচিপিটো ইমানেই ভাল ইমানেই সহজ বনাবলৈ আৰু খাবলৈ খুবেই ভাল এইখিনি আলু মই উলিয়াই ল'লোঁ পানীখিনি আমি পেলাম এইখিনি প্ৰয়োজন নাই এতিয়া যথেষ্ট গৰম হৈ আছে আৰু একেবাৰে ভালকৈ সিজিব লাগিব আলুখিনি যথেষ্ট গৰম আছে গতিকে মই আপোনালোকক ওচৰলৈ নি এটা আলু দেখুৱাই দিম দেই মানে কেনেকৈ সিজিছে এয়া চাওক আমি হাতেৰে হেঁচাৰ লগে লগে একেবাৰে সিজি গৈছে আলুখিনি ভালকৈ সিজিব লাগিব তেতিয়াহ'লে আমি এতিয়া যাওঁ নেক্সট ষ্টেপলৈ ওচৰলৈ আহক এতিয়া সিজোৱা আলুকেইটা আমি চেপেটা কৰি ল'ব লাগিব আৰু চেপেটা কৰিবলৈ আপোনালোকে মোৰ দৰে কাটা চামুচৰ ব্যৱহাৰ কৰিব পাৰে নাইবা এনেকুৱা এখন চেপেটাত তলৰ চামুচ লৈ চেপেটা কৰিব পাৰে নহ'লে হাতেৰে কৰিব পাৰে যেনেকৈ সুবিধা তেনেকৈ কৰিব মই গোটেইকেইটা আলু চেপেটা কৰি ল'লোঁ আৰু ইতিমধ্যে মই লৈছোঁ এখন কেৰাহীৰ তলত দিছোঁ জুই আৰু এতিয়া ব্যৱহাৰ কৰিছোঁ মিঠাতেল অকণমান সৰহকৈ লৈছোঁ দেই মানে প্ৰায় 3 টেবুল চামুচৰ সমান মই মিঠাতেল লৈছোঁ আৰু মিঠাতেলখিনি আমি খুব ভালকৈ গৰম হ'ব দিব লাগিব গৰম হ'লেহে আমি ৰেচিপিটো বনাম তেলখিনি গৰম হৈছে এতিয়া মই ইয়াত আলুখিনি দি দিম যিখিনি আমি সিজাই পেলাই চেপেটা কৰি লৈছিলোঁ গেছৰ ফ্লেমটো কমাই দিছোঁ আৰু ইয়াত এইদৰে আলুখিনি দি যাম যেতিয়া আমি আলুখিনি ইয়াত ভাজোঁ তেতিয়াহ'লে এটা কথা মন কৰিব লাগিব যে ফ্লেমটো একেবাৰে কমত থাকিব লাগিব এতিয়া দি দিছোঁ সোৱাদ অনুসৰি নিমখ আৰু হালধি গুড়ি অকণমান প্ৰথমতে মই চামুচেৰে আলুখিনি চোৱা নাছিলোঁ আপোনালোকে মন কৰিছে নিমখ হালধি দিয়াৰ পিছত ভালদৰে মিহলাই দিছোঁ কম জুইত এইখিনি ভাজিম সোণোৱালী ৰং হোৱালৈকে যিহেতু বাকলি আছে ধৰিবলৈ দিগদাৰ সোণালী ৰং হৈছে নাই এইদৰে চালে গম পাব যে ৰংটো চেঞ্জ হৈছে তাৰমানে এইখিনি হৈ গৈছে মই এইদৰে কেৰাহীত প্ৰায় 3 পৰা 5 মিনিট সময় ভাজিছোঁ একেবাৰে কম জুইত তেতিয়া অলপ মচমচীয়া হয় আৰু সেই মচমচীয়াটোৱে আচলতে ৰেচিপিটোলৈ আচল সোৱাদটো বা আচল প্ৰাণটো আনে গতিকে এইখিনি মই এতিয়া উঠাই থ'ম যিহেতু এইখিনি হৈ গৈছে এখন প্লেটত মই ভজা আলুখিনি উঠাই থ'ম তেলটো চেকি লৈছোঁ আৰু তেলখিনি আমি ব্যৱহাৰ কৰিম এইদৰে এখন প্লেটত উঠাই ল'ব ৰেচিপিটো সঁচাকৈ খাবলৈ বৰ সোৱাদ হয় আৰু বৰ সোনকালে সহজে হয় এয়া সেই ৰৈ যোৱা তেলখিনিতে মই দিছোঁ 1 টেবুল চামুচ তিল মই ইয়াত কলা তিল ব্যৱহাৰ কৰিছোঁ ইচ্ছা কৰিলে আপোনালোকে বগা তিলো ব্যৱহাৰ কৰিব পাৰে কিন্তু তিল দিবই তিল দিলেহে আৰু সোৱাদ হয় আৰু দিছোঁ 1 টেবুল চামুচ পৰিমাণৰ বাদাম কাঠবাদাম আৰু তিল আৰু বাদামখিনি আমি খুব কম জুইত ভাজিম বাদামখিনি যেতিয়া ফাটিব তেতিয়া গম পাব যে বাদামখিনি ভজা হৈছে কিন্তু মন কৰিব জুই একেবাৰে কমত দিব আৰু এতিয়া দি দিছোঁ ইয়াত মই কেইটামান নৰসিংহ পাতখিনি ভালদৰে ভাজি লওঁ আৰু নৰসিংহ পাতৰ গোন্ধহে গোটেই পাকঘৰটো মলমলাই গৈছে এয়া মই তিল বাদাম আৰু নৰসিংহখিনি ভাজি ল'লোঁ একেবাৰে কম জুইত প্ৰায় 3 মিনিটমান ভাজিলে হৈ যায় পটককৈ হৈ যায় বেছি সময় নালাগে আৰু দেখিছেনে কি ধুনীয়া হৈছে দেখিবলৈ এতিয়া মই গেছৰ ফ্লেমটো অফ কৰি দিম আৰু এইখিনি অকণমান ঠাণ্ডা হ'বলৈ থৈ দিম এতিয়া যাওঁ পৰিৱেশনলৈ মই এটা আইনা বাতি লৈছোঁ আৰু ইয়াত মই এজন মানুহৰ জোখাৰে আপোনালোকক দেখুৱাইছোঁ দেই মই ইয়াত দিছোঁ দৈটো ঘৰত বনোৱা দৈ টেঙা দৈ নল'ব টেঙা দৈ
ল'লে সোৱাদ নহ'ব আৰু তাত দিছোঁ মই অকণমান জালুকৰ গুড়ি আৰু যে ভাজি লৈছিলোঁ সেয়া আলু প্ৰথমতে মই দুটুকুৰা আলু মাজত দিছোঁ আৰু তাৰপাছত মই ছাইডত আলুখিনি দি যাম এনেকুৱা কৰিলে দৈখিনি অকণমান বিয়পি পৰিব যদি আপোনালোকে বহুত মানুহৰ কাৰণে বনায় তেতিয়াহ'লে আলু সৰহকৈ ল'ব মই আলু আপোনালোকে নিশ্চয় মন কৰিছিলোঁ মই সৰহকৈ ভাজিছিলোঁ যিহেতু মোৰ অতিথি পিছত আহিব গতিকে মই আপোনালোকক দেখুৱাবৰ কাৰণেহে এজনৰ জোখা এতিয়া ৰেচিপিটো বনাইছোঁ এইদৰে আলুখিনি দি দিম ইয়াত এইখিনিতে আপোনালোকলৈ মোৰ বিশেষ অনুৰোধ যদি আপোনালোকে মোৰ ভিডিঅ'বোৰ চাই ভাল পায় প্লিজ লাইক কৰিব যদি প্ৰথমবাৰৰ বাবে মোৰ চেনেলটো চাইছে ছাবস্ক্ৰাইব কৰিব আৰু ছাবস্ক্ৰাইব কৰোঁতে ওচৰতে ঘণ্টা দেখা পাব এটা বেল দেখা পাব বেলটো হাতেৰে চুই দিব আৰু চুই দিলে মোৰ ৰেচিপি পোনপ্ৰথমে আপোনালোকৰ ওচৰলৈকে যাব আৰু কেনে পালে ৰেচিপিটো বনাই চাই খাই কমেণ্ট কৰি জনাব দেই এতিয়া আলুখিনিৰ ওপৰত দি দিছোঁ মই 3 চামুচ দৈ আৰু এয়া হৈছে বুট মাহ গজালি লোৱা স্পাউট আৰু এয়া হৈছে ভুজিয়া ঘৰত বনোৱা যদি আপোনালোকৰ ঘৰত বনোৱা ভুজিয়া ৰেচিপি লাগে প্লিজ কমেণ্ট বক্সত কমেণ্ট কৰিব মই অনিটোপনে লৈ আহিম ভুজিয়া ৰেচিপি আৰু ইয়াত দিছোঁ মই কাজু কেইটামান আৰু খিচমিচ কেইটামান অপশ্যনেল হয় কাজু খিচমিচৰ বাহিৰে আপোনালোকে বেলেগ কিবা দিব পাৰে আপোনালোকৰ মন পচন্দৰ যিকোনো ড্ৰাই ফ্ৰুটছ আৰু এতিয়া দিছোঁ মই এটা কেঁচা জলকীয়া কাটি জ্বলাটো আপোনালোকৰ সোৱাদ অনুসৰি ল'ব যদি বেছি খায় বেছিকৈ দিব যদি কম খায় কমকৈ দিব আৰু এতিয়া দি দিলোঁ ইয়াত যিখিনি আমি তিল নৰসিংহৰ বাদাম ভাজিছিলোঁ সেইখিনি এতিয়াও বাকী আছে আৰু এয়া হৈছে জিৰা গুড়ি জিৰাখিনি ভাজি শুকানকৈ কেৰাহীত গুড়ি কৰি লৈছিলোঁ আৰু অকণমান ক'লা নিমখ দিছোঁ নিমখৰ পৰিমাণটো কমাই দিব যিহেতু আমি আলুত নিমখ দিছোঁৱেই আৰু একেবাৰে ওপৰত দি দিছোঁ এয়া দৈ এয়া হৈছে টমেটো চচ মই সৰু কেটচেপৰ পেকেট এটা দিছোঁ প্ৰায় পেকেট একেবাৰে সাধাৰণ ঘৰত থকা বস্তুৰে বনাইছোঁ কিন্তু খাবলৈ অতি সোৱাদ আৰু এবাৰ খালে বাৰে বাৰে মন যাব খাবলৈ বনাই চাবচোন আৰু কেনে পায় মোক জনাব তেতিয়াহ'লে মই এতিয়া খাওঁ আৰু আপোনালোকে কেনে পালে ৰেচিপিটো জনাব নাপাহৰিব দেই উন্নতি পৰমে লগ পাম এটা নতুন ৰেচিপিৰ সৈতে তেতিয়ালৈকে আহোঁ বাই বাই সুস্থ থাকক ভালে থাকক খাওক বনাওক আৰু খুৱাওক